নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ সংবাদমেল সম্বোধন ভাৰতীয় নিৰ্বাচন আয়োগৰ। সংবাদমেল সম্বোধন কৰে চিফ ইলেকশ্যন কমিশনাৰ ৰাজীৱ কুমাৰে। সংবাদমেল সম্বোধন কৰি 2024 লোকসভা নিৰ্বাচনক লৈ কি তথ্য প্ৰকাশ কৰিলে চাওঁ আহক। 2024 লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সংবাদমেল সম্বোধন কৰে চিফ ইলেকশ্যন কমিশনাৰ ৰাজীৱ কুমাৰে। ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান ভাৰতত 97 কোটি পঞ্জীয়নভুক্ত ভোটাৰ আছে আৰু 2024 লোকসভা নিৰ্বাচনত 97 কোটি পঞ্জীয়নভুক্ত ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এইবাৰ নিৰ্বাচনত 10.5 লাখ ভোট কেন্দ্ৰ স্থাপন কৰা হ'ব। লগতে এই নিৰ্বাচনী ব্যৱস্থাত নিয়োজিত হ'ব 1.5 কোটি বিষয়া কৰ্মচাৰী। 82 লাখ ভোটাৰ আছে 85 বছৰৰ ঊৰ্ধৰ ভোটাৰ আৰু 19.74 কোটি যুৱ ভোটাৰ আছে। 1.8 কোটি প্ৰথম পৰ্যায়ৰ ভোটাৰ অৰ্থাৎ 1.8 কোটি নতুন ভোটাৰ, 49.7 কোটি পুৰুষ ভোটাৰ, 47.1 কোটি মহিলা ভোটাৰ, 48,000 ভোটাৰ আছে ট্ৰেন্সজেন্ডাৰ, 2.18 হাজাৰ 100 বছৰৰ ওপৰৰ ভোটাৰ, 18 পৰা 19 বছৰৰ মহিলা ভোটাৰ 85.3 লাখ, 20 পৰা 29 বছৰৰ যুৱ ভোটাৰ 19.74 কোটি আৰু প্ৰতিজন ভোটাৰক সংযুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। আৰু এইবাৰ 10.48 লাখ ভোট কেন্দ্ৰত থাকিব সকলো ধৰণৰ সা সুবিধা। সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10টা ডাঙৰ ঘোষণা। এইবাৰৰ নিৰ্বাচন হ'ব নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ মাজৰ নিৰ্বাচন আৰু এইবাৰ নিৰ্বাচনত মুছলমান মা ভনী যুৱক যুৱতীসকলে বিজেপিক হিয়া উজাৰি ভোট দিব। এইবাৰ নিৰ্বাচনত কংগ্ৰেছ শূন্য হ'ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা ডাঙৰ মন্তব্য। এইবাৰৰ নিৰ্বাচন হ'ব নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ মাজৰ নিৰ্বাচন। বিৰোধী প্ৰাৰ্থী যিয়েই নহওক কিয় প্ৰতিদ্বন্দ্বী হ'ব মোদী। তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু নৰেন্দ্ৰ মোদীয়ে হ'ব পুনৰ প্ৰধানমন্ত্ৰী। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে এইবাৰ নিৰ্বাচনত সংখ্যালঘুৰ মা ভণ্টি আৰু নিবনুৱা যুৱক যুৱতীয়ে বিজেপিক হিয়া উজাৰি ভোট দিব। উজনি অসমত এইবাৰ আমাক ভোট দিব অসমীয়া মুছলমানে। দেশৰ কতোৱে সংখ্যালঘুৰ প্ৰতি ইমান ন্যায় হোৱা নাই যিমান অসমত হৈছে। সংখ্যালঘুৰ প্ৰতি ন্যায়ৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰিছে অসমে। আমি মা ভনী নিবনুৱা যুৱক যুৱতী সকলোৰে ভোট পাম। এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত গালি গালাজ কৰা নহয় বা কাকো কটাক্ষ কৰা নহয়। কেৱল ভোট ভিক্ষা নহয়, জনসেৱাৰ জৰিয়তে প্ৰচাৰত নামিব বিজেপি। এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ খতিয়ান অভাৱ অভিযোগৰ বুজ ল'ব বিজেপিৰ কৰ্মীসকলে আৰু নিৰ্বাচনৰ পিছত এইসমূহ অভাৱ অভিযোগ সমাধান কৰা হ'ব। অসমৰ 14খন আসনৰ 13খন আসনে বিজেপি মৃত্যুজোঁটে দখল কৰিব। কংগ্ৰেছে এখন আসন পাবও পাৰে নাপাবও পাৰে। এইবাৰ নিৰ্বাচনত অসমত কংগ্ৰেছ শূন্য হ'ব পাৰে। 3 গগৈৰ প্ৰসংগ বাতৰি কাকতৰ বিষয়। বিৰোধীয়ে 3 গগৈৰ কথা ক'লে আমি 7 গগৈ দেখুৱাই দিম আৰু আমাৰ গগৈ কেইজন ভেঞ্চাৰ গগৈ নহয়। ইণ্ডিয়া এলায়েন্স এতিয়া পুৰণি অধ্যায়। NDA কোনেও পৰাস্ত কৰিব নোৱাৰে এইবাৰ নিৰ্বাচনত। 2024 লোকসভা নিৰ্বাচনক লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ গৰু ছাগলীৰ গৰাকীসকল সাৱধান। এতিয়াৰ পৰা ৰাজপথত দেখা মাত্ৰই প্ৰশাসনে জব্দ কৰিব আপোনাৰ পশুধন। এই সন্দৰ্ভত ৰাজ্যৰ সকলো গাঁও পঞ্চায়ত আৰু নগৰ নিকায়ক লৈ বিশেষ নিৰ্দেশনা জাৰি প্ৰশাসনৰ। গৰু ছাগলীৰ গৰাকীলৈ ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰাজপথত গৰু ছাগলী এৰাল দিলেই বিপদত পৰিব গৰাকী। ৰাজপথত গৰু ছাগলী দেখিলে গৰাকীৰ বিৰুদ্ধে জৰিমনামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
গৰু ছাগলীৰ বাবে ৰাজপথত ভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত গাঁও পঞ্চায়তক ব্যৱস্থা লোৱাৰ আহ্বান জনোৱা হৈছে। ৰাজ্যৰ গাঁৱলীয়া এলেকাত বা গাঁও অঞ্চলত গাঁও পঞ্চায়তে ব্যৱস্থা ল'ব আৰু গুৱাহাটী মহানগৰীত গুৱাহাটী পৌৰ নিগমে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জিএমচিয়ে জব্দ কৰিব গৰাকীবিহীন গৰু ছাগলী। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অৱশেষত কাৰ্যক্ষম হ'ল ৰাজ্যৰ নৱগঠিত 78খন উপজিলা। সমষ্টি পুনৰ গঠনৰ পাছতে গঠন হৈছিল 78খন উপজিলা। এই উপজিলাসমূহ কাৰ্যক্ষম কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে। এই অধিসূচনা অনুসৰিয়েই এতিয়াৰ পৰা কাৰ্যক্ষম হ'ব প্ৰতিখন উপজিলা। প্ৰতিখন উপজিলাত থাকিব অতিৰিক্ত জিলা আয়ুক্ত। সংশ্লিষ্ট উপজিলাত এতিয়াৰ পৰা সম্পন্ন হ'ব গাঁও প্ৰধান নিযুক্তিৰ পৰা আৰম্ভ কৰি ভূমি বন্দোবস্তিকে ধৰি সকলো কাম কাজ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব শিক্ষাৰ্থীসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। অতি শীঘ্ৰে আৰম্ভ হ'ব শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া। 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন। নৱম শ্ৰেণী উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পঞ্জীয়ন বাধ্যতামূলক। পঞ্জীয়নৰ সময়ত বাধ্যতামূলক হ'ব বিদ্যালয়ৰ ডাইস্কোড। শিক্ষাৰ্থীৰ ID নম্বৰ আৰু মাৰ্কশ্বিটৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। শেহতীয়াকৈ এই জাননী প্ৰকাশ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানী। গৌতম আদানীৰ বিৰুদ্ধে এইবাৰ তদন্ত ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ। উৎকোচ প্ৰদানৰ অভিযোগত আদানী গ্ৰুপৰ বিৰুদ্ধে আমেৰিকাই কৰিব তদন্ত। আদানীৰ বিৰুদ্ধে এইবাৰ আমেৰিকাই চলাব তদন্ত। উৎকোচ প্ৰদানৰ অভিযোগত আদানী গ্ৰুপৰ বিৰুদ্ধে আমেৰিকাই কৰিব তদন্ত। আমেৰিকাৰ সংবাদ সংস্থা ব্লুমবাৰ্গত প্ৰকাশ পাইছে এই তথ্য। এজুৰ পাৱাৰ গ্লোবেল লিমিটেডৰ পক্ষত ভাৰতত আদানী গ্ৰুপে উৎকোচ প্ৰদান কৰিছিল নেকি তাৰ ওপৰত হ'ব তদন্ত। নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্ট এটৰ্নী অফিচ আৰু ৱাশ্বিংটনৰ ন্যায় বিভাগে তদন্ত কৰিব আদানী গ্ৰুপৰ বিৰুদ্ধে। আৰু ইপিনে এই উৎকোচৰ অভিযোগ নস্যাৎ কৰিছে আদানী গ্ৰুপে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে আপ অসমত মক্ষম আঘাত। নিৰ্বাচনৰ প্ৰাকক্ষণত আপ অসমৰ 2 নেতাৰ পদত্যাগ। উপসভাপতি জিতুল ডেকা আৰু মুখপাত্ৰ সুশান্ত নাথৰ পদত্যাগ। দলটোৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে এই দুয়োগৰাকী নেতাই আৰু এই দুয়ো নেতাই অতি শীঘ্ৰে বিজেপিত যোগদানৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, অৱশেষত জলঙাৰ মেকুৰী ওলাল। নিৰ্বাচনী বণ্ডত 4,000 কোটি টকা চান্দা দিয়া 14টা কোম্পানী আছিল ED আৰু CBIৰ নজৰত। নিৰ্বাচনী বণ্ডক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে দেশৰ ৰাজনৈতিক দলসমূহক 4,000 কোটি টকাৰ দান আগবঢ়োৱা 14টা কোম্পানী ED আৰু CBIৰ নজৰত আছিল বুলি জানিব পৰা গৈছে। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ তথ্য নিৰ্বাচন আয়োগে প্ৰকাশ কৰাৰ পিছৰে পৰা ইমান দিনে গোপনে ৰখা ৰহস্যটো চাঞ্চল্যকৰভাৱে ওলাই পৰিছে। জানিব পৰা গৈছে যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ইয়াৰ পূৰ্বেও কেইবাবাৰো দানবীৰ কোম্পানীসমূহৰ ভিতৰত 14টা কোম্পানীৰ দুৱাৰত টুকুৰ মাৰিছিল। এই তালিকাৰ শীৰ্ষত আছে লটাৰী কিং মাৰ্টিন চেণ্টিয়াগোৰ ফিউচাৰ গেমিং এণ্ড হোটেল ছাৰ্ভিচেছ, যিয়ে 1,368 কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। এই পৰিপ্ৰেক্ষিতত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাবী কৰে যে নিৰ্বাচনী বণ্ড ক্ৰয় আৰু সংস্থাটোৰ তদন্তৰ সম্পৰ্ক সম্পূৰ্ণৰূপে জল্পনা কল্পনাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁ পূৰ্বৰ অৰ্থাৎ কংগ্ৰেছৰ শাসনকালৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, আমি পূৰ্বৰ ব্যৱস্থাৰ পৰা সলনি হ'বলৈ চেষ্টা কৰিছোঁ। প্ৰকাশিত তথ্য অনুসৰি দেশৰ দলসমূহক 4,000 কোটি টকাৰ বৰঙণি আগবঢ়োৱা বহু কোম্পানী বিগত 4 বছৰ ধৰি আইনৰ চকুত নজৰবন্দী হৈ পৰিছে।
বিৰোধী দল কংগ্ৰেছ এই বিষয়ত সৰব হৈ পৰিছে। বিৰোধীসকলে অভিযোগ কৰে যে বহু কোম্পানীয়ে চান্দা দিয়াৰ পিছতেই বিশাল নিবিদা লাভ কৰে। ষ্টেট বেংকে নিৰ্বাচন আয়োগক প্ৰদান কৰা তথ্য অনুসৰি 2019 চনৰ পৰা 2024 চনলৈ লটাৰী মাফিয়াই 1368 কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। 2019 চনৰ পৰা ধন সৰবৰাহৰ প্ৰতিৰোধ আইন চমুকৈ PMLAৰ অধীনত ইডিৰ নজৰত আছে সান্তিয়াগো মাৰ্টিন। 2023 চনৰ মে মাহত কইম্বাটুৰ আৰু চেন্নাইত ইডিৰ বিষয়াসকলে তালাচী চলাইছিল। CBIৰ চাৰ্জশ্বিটতো তেওঁৰ নাম আছে। ইয়াত অভিযোগ কৰা হৈছিল যে ফিউচাৰ গেমিঙে ছিকিম চৰকাৰৰ লটাৰীক কেৰালাৰ খুচুৰা ব্যৱসায়লৈ ৰূপান্তৰিত কৰিছিল আৰু ফলত ছিকিম চৰকাৰৰ লোকচান হ'ল 910 কোটি টকা। আৰু এই তালিকাত নিৰ্বাচনী বণ্ড ক্ৰেতাসকলৰ ভিতৰত আছে হায়দৰাবাদৰ মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, যিয়ে 966 কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল আৰু ইয়াৰ মালিক তেলেগু ব্যৱসায়ী কৃষ্ণ ৰেড্ডী। তেওঁ ইডি আৰু CBIৰ নজৰত আছে। কেৱল এয়াই নহয়, মেঘাৰ সহযোগী কোম্পানীসমূহেও বণ্ড ক্ৰয় কৰিছে সৰ্বমুঠ 1200 কোটি টকাৰ। ইডি আৰু CBIৰ নজৰত থকা আন দানবীৰ কোম্পানীসমূহ হ'ল ক্ৰমে এপ'ল টায়াৰ, ভাৰতী এয়াৰটেল, চিট টায়াৰ, চিপলা, ডিয়ালাপ কমাৰ্চিয়েল ডেভেলপাৰ্ছ, ডাক্তৰ ৰেড্ডিছ লেবৰেটৰিজ, এডেলৱেজ, গ্ৰাছিম ইণ্ডাষ্ট্ৰিজ, ইণ্ডিগো, ITC, জিন্দাল গ্ৰুপ, ওভেণ্টাৰ, KP এণ্টাৰপ্ৰাইজ, ফিলিপছ কাৰ্বন ব্লেক, পিৰামল এণ্টাৰপ্ৰাইজেছ, PVR, স্পাইজেট, চুলা ৱাইনছ, ছান ফাৰ্মা, টৰেণ্ট পাৱাৰ, আল্ট্ৰাটেক চিমেণ্ট, বুৰ্ডৱান টেক্সটাইলছ আৰু বেদান্ত আৰু ৱেলস্পান।